যদি আপুনি এগৰাকী অৰুণোদয় আঁচনি হিতাধিকাৰী হয় তেন্তে এটা ভাল ভিডিঅ'ত ক্লিক কৰিছে। বন্ধু বান্ধৱীসকল, অৰুণোদয় আঁচনিৰ ওপৰত যিহেতু 12 ডিচেম্বৰ তাৰিখে অৰুণোদয় আঁচনিৰ সকলোখিনি টকা বা হিতাধিকাৰীসকলৰ একাউণ্টে সোমাইছে, সেই সম্পৰ্কে মই জনাম আৰু কি উপহাৰ দিব আপোনালোকক সেই সম্পৰ্কে জনাম। বন্ধু বান্ধৱীসকল, হিমন্ত বিশ্ব শৰ্মাই উপহাৰৰ সম্পৰ্কে কেইবাটাও মন্তব্য আগবঢ়াইছিল, সেই সম্পৰ্কেও জানিব পাৰিব। আৰু আপোনালোকৰ যদি টকা লাভ কৰা নাই, আপুনি যদি আপোনাৰ একাউণ্টটোত SMS অহা নাই অৰুণোদয় আঁচনিৰ টকা সোমোৱা, কি কৰিব লাগিব বা কেনেকৈ চেক কৰিব সেই সম্পৰ্কে আপোনালোকক ডিটেইলছত জনাম। বন্ধু বান্ধৱীসকল, মই অংকুৰ, আপুনি চাই আছে অংকুৰণ অফিচিয়েল। ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে আপোনালোকক সৰু এটা ৰিকুৱেষ্ট কৰোঁ, যদি আপুনি আমাৰ ইউটিউব চেনেলটোত পোনপ্ৰথমবাৰৰ বাবে ভিজিট কৰিছে তেন্তে প্লিজ আমাৰ ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰি কাষতে থকা বেল বটনটো প্ৰেছ কৰি অল অপশ্যনটো ক্লিক কৰিবলৈ নাপাহৰিব। তেতিয়াহে আগন্তুক আহিবলগীয়া প্ৰত্যেকখিনি ভিডিঅ'য়ে আপুনি পোনপ্ৰথমে লাভ কৰিবলৈ সক্ষম হ'ব। তেন্তে আহক আমি অলপো পলম নকৰি ভিডিঅ'টোৰ ফালে আগবাঢ়োঁ। বন্ধু বান্ধৱীসকল, হিমন্ত বিশ্ব শৰ্মাই যিহেতু আপোনালোকক বা অৰুণোদয় হিতাধিকাৰীসকলক উপহাৰ প্ৰদান কৰিব, 12 ডিচেম্বৰৰ দিনাখনি অৰ্থাৎ যোৱাকালি ঘোষণা কৰিছে। 1 জানুৱাৰী তাৰিখে তেওঁ ঘোষণা কৰিব কি উপহাৰ প্ৰদান কৰিব। প্ৰথম অৱস্থাত আমি হিমন্ত বিশ্ব শৰ্মাৰ মন্তব্যখিনি শুনি লওঁ, আপোনালোকক কি উপহাৰ প্ৰদান কৰে। এতিয়াৰ নহয়, গোটেই অসমৰ অৰুণোদয় ৰাইজৰ বাবে আৰু এটা উপহাৰ মই সেইদিনাখন টিভিত ঘোষণা কৰিম। ডাঙৰ উপহাৰ হ'ব আৰু আপোনালোকৰ বিহু ভাল কৰি হ'ব। মই ডাঙৰ কৰি এটা উপহাৰ দিবৰ বাবেও চেষ্টা কৰি আছোঁ আৰু 1 জানুৱাৰী তাৰিখে আপোনালোকক মই এই বিষয়ে জনাই দিয়াৰ বাবে চেষ্টা কৰিম। বন্ধু বান্ধৱীসকল, আপোনালোকে নিশ্চয় হিমন্ত বিশ্ব শৰ্মাৰ মন্তব্যখিনি শুনিলে, কি ক'লে নিশ্চয় আপুনি জানিব পাৰিলে। আপোনালোকক যিহেতু 2024 চনৰ 1 জানুৱাৰী তাৰিখেহে আপোনালোকক কি উপহাৰ প্ৰদান কৰিব সেই সম্পৰ্কে জনাব, নিশ্চয় আপুনি জানিব পাৰিলে। এতিয়া বন্ধু বান্ধৱীসকল, যিহেতু ডিচেম্বৰ মাহৰ অৰুণোদয় আঁচনিৰ টকা যোৱাকালি অৰ্থাৎ 12 ডিচেম্বৰৰ দিনাখনি সকলোৰ একাউণ্টতে সোমোৱাই দিছে বা একাউণ্টলৈ পঠিয়াই দিছে। কাৰণ আগত যিহেতু আপোনালোকে নিশ্চয় গম পায়, অৰুণোদয় দিন হিচাপে আমি জানো যে প্ৰত্যেক মাহৰ 10 তাৰিখ। কাৰণ ডিচেম্বৰ মাহত 10 তাৰিখৰ দিনাখনি তেওঁলোকে টকা দিয়া নাছিল হিতাধিকাৰীসকলক। কি কাৰণে দিয়া নাছিল? BTCত যিহেতু 12 ডিচেম্বৰৰ দিনাখনি শুভাৰম্ভণি কৰিছিল অৰুণোদয় আঁচনিখন, 12 ডিচেম্বৰৰ দিনাখনি সকলোকে একেলগে টকাখিনি প্ৰদান কৰিলে। কাৰণ এটা বুটনৰ জৰিয়তে অৰুণোদয় আঁচনিৰ যিমানখিনি হিতাধিকাৰী আছে সকলোকে একেলগে প্ৰেৰণ কৰে সেই আঁচনিৰ টকাখিনি। সেইবাবে 10 তাৰিখে নহয়, এইবাৰ আপোনালোকক 12 তাৰিখৰ দিনাখনিহে দিবৰ বাবে সক্ষম হ'ব। যদি আপোনালৈ বেংকৰ মেছেজ অহা নাই, আপুনি এতিয়াও কি কৰিব, আপুনি গৈ পেলাই বেংকত চেক কৰিব পাৰিব। প্ৰথম অৱস্থাত স্ক্ৰীনত দিয়া এই মেছেজটোলৈ মন কৰক। এইটো এটা SBI বেংকৰ মেছেজ। এই মেছেজটোত সুন্দৰকৈ লেখা আছে অৰুণোদয় আঁচনিৰ 1250 টকা বুলি দিয়া হৈছে, ক্ৰেডিট বুলি দিয়া আছে আৰু তাৰিখটো দিয়া আছে, নিশ্চয় আপুনি জানিব পাৰিছে। বন্ধু বান্ধৱীসকল, ইয়াৰ মাজতো যদি কিবা কনফিউজন আছে, কিবা কথা ৰৈ গৈছে, কমেন্টৰ জৰিয়তে কমেন্ট কৰিব। আৰু আপুনি কোন ডিষ্ট্ৰিক্টৰ পৰা চাই আছে, আপোনাৰ একাউণ্টত যোৱাকালি অৰ্থাৎ 12 ডিচেম্বৰৰ দিনাখনি একাউণ্টত টকা সোমালে নাই সেই সম্পৰ্কে জনাবলৈ নাপাহৰিব। নিশ্চয় আপুনি জানিব পাৰিলে। বন্ধু বান্ধৱীসকল, এই ভিডিঅ'টোৰ মাধ্যমেৰে সৰু কেইটামান ইনফৰমেশ্যন দিবৰ বাবে যত্ন কৰিলোঁ। যদি ভিডিঅ'টোৰ জৰিয়তে অলপমান হ'লেও উপকৃত হৈছে, ভিডিঅ'টো চাই ভাল পাইছে, তেন্তে প্লিজ এটা লাইক কৰি দিব। আৰু এতিয়ালৈও যদি আমাৰ ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, ছাবস্ক্ৰাইব কৰাৰ লগতে কাষতে থকা বেল বটনটো প্ৰেছ কৰি অল অপশ্যনটো ক্লিক কৰিবলৈ নাপাহৰিব। আজিলৈ ভিডিঅ'টো ইমানেই। আকৌ পুনৰ নতুন এটা ভিডিঅ'ত লগ পোৱাৰ আশাৰে ধন্যবাদ।